নমস্কাৰ অসমবাসী ৰাইজ, আজি আপোনালোকৰ মাজত লৈছোঁ তিনিটাকৈ ভাল খবৰ, যিটো আজি দিব ওলাইছোঁ ৰাজ্যৰ তিনিটা বৃহৎ খবৰ। তো কি খবৰ আছে আজি আপোনালোকক যিটো জনাম এই ভিডিঅ'টোত, তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুড লাক আছাম। তো গাইজ, প্ৰথমতে যিটো জনাব বিচাৰিছোঁ, লাখ লাখ মহিলাৰ বাবে আহিছে ভাল খবৰ, যিটো লাখপতি বাইদেউসকলৰ বাবে আহিছে ভাল খবৰ। লাখপতি বাইদেউসকলৰ একাউণ্টত সোমাব 10,000 টকা। আপুনি কেতিয়া লাভ কৰিব এই 10,000 টকা? তো আপোনালোক যিটো জনাব বিচাৰিছোঁ, মুখ্যমন্ত্ৰী মহোদয়ে যিটো ইতিমধ্যে যিটো ঘোষণা কৰিছে, যিটো কৈছে যে চলিত মাহতে আপোনালোকক এই টকা যিহেতু ৰিলিজ কৰি দিয়া হ'ব। যিসকল লাখপতি বাইদেউ আছে, সেই লাখপতি বাইদেউসকলে যিহেতু আবেদন কৰিছিলে এই আঁচনিৰ বাবে, যিহেতু 10,000 টকাৰ বাবে যিটো আবেদন কৰিছিলে, যদি আপুনি আবেদন কৰিছিলে, আপোনাৰ ভেৰিফাই প্ৰক্ৰিয়া যিটো ইতিমধ্যে সম্পূৰ্ণ হৈ গৈছে, যিহেতু চৰকাৰে যিবিলাক কাম কৰি আছে সেই কামখিনি যিটো সম্পূৰ্ণ হৈ গৈছে, এতিয়া আপোনালোকৰ যিটো ফাইনেল এখন তালিকা প্ৰস্তুত কৰা হ'ব। আপোনালোকক এখন ফাইনেল তালিকা দিয়া হ'ব। সেই তালিকাখনত আপোনাৰ নাম আহিব লাগিব, আৰু সেই তালিকাখনত যদি আপোনাৰ নাম আহে তেনেহ'লে আপুনি লাভ কৰিব 10,000 টকা। তো যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে যে চলিত মাহতে আপোনালোকে লাভ কৰিব 10,000 টকা, কিন্তু চলিত মাহ যিহেতু পাৰ হ'বলৈ আৰু বেছি দিন নাই, যিটো নতুন বছৰ আহি আছে জানুৱাৰী 2025 আহি আছে, কিন্তু আপোনালোকক যিটো ক'ব খুজিছোঁ, মুখ্যমন্ত্ৰীয়ে যিটো জনাইছিলে যে চলিত মাহতে দিম বুলি, কিন্তু চলিত মাহ যিহেতু শেষ হ'বলৈ হৈছে, হয়তো আপোনালোকে জানুৱাৰীৰ প্ৰথম সপ্তাহতে যিটো লাভ কৰিব পাৰে 10,000 টকা, যদিহে আপোনাৰ সেই তালিকাখনত নাম থাকে। তো এতিয়া আপোনালোকৰ বেলেগ একো নাই, যিহেতু আপোনালোকৰ ভেৰিফিকেশ্যনৰ কাম সম্পূৰ্ণ হৈ গৈছে। আপোনাৰ এতিয়া মাত্ৰ আপোনাৰ একাউণ্টত 10,000 টকাটো অহা বাকী, কিন্তু 10,000 টকাটো আপুনি পাই যাব। আপোনাৰ সেই তালিকাখনত নাম আহিব লাগিব, আৰু সেই তালিকাখন যিহেতু মুখ্যমন্ত্ৰীয়ে অতি সোনকালে যিটো ৰিলিজ কৰি দিম বুলি কৈছে, তো আপোনালোক যিসকলে এপ্লাই কৰিছিলে এই আঁচনিৰ বাবে, সেইসকল মহিলাৰ যিহেতু এখন তালিকা প্ৰস্তুত কৰা হ'ব। আপোনালোকৰ ভেৰিফিকেশ্যনৰ কাম যিহেতু ইতিমধ্যে সম্পূৰ্ণ হৈ গৈছে, আপোনাৰ যদি এই লিষ্টখনত যদি নামটো আহে তেনেহ'লে আপুনি লাভ কৰিব 10,000 টকা। আৰু আপোনালোকক যিটো কৈছিলে যে 10,000 টকা দিম বুলি, আপোনালোকে চৰকাৰে যিটো দিম বুলি কৈছিলে, কিন্তু চৰকাৰে আপোনালোক 10,000 টকা দিব, কিন্তু আপোনালোক সোনকালে যিটো এই টকা ৰিলিজ কৰিব। আৰু যিসকলৰ একাউণ্ট আপোনালোকৰ যদি ভেৰিফাই কৰা নাই, আপোনাৰ একাউণ্ট আপোনাৰ যদি ছেটিং হোৱা নাই, তেনেহ'লে আপুনি একাউণ্ট ছেটিং কৰি থৈ দিয়ক। আপোনাৰ গোটেইখিনি কাম আপুনি সম্পূৰ্ণ ক্লিয়াৰ কৰি থৈ দিয়ক, তেতিয়া আপোনাৰ প্ৰব্লেম নহয়, যিহেতু আপোনাৰ পইচাটো আপোনাৰ ডাইৰেক্ট একাউণ্টত আহি যাব। যদি আপোনাৰ বেংকৰ লগত যদি আধাৰ ছেটিং নাথাকে, তেনে ক্ষেত্ৰত আপুনি কিন্তু পইচা নাপায়, কিয়নো আপোনাৰ বেংকৰ আধাৰ ছেটিং হ'ব লাগিব, আৰু বেংকৰ আধাৰ ছেটিং যদি আপুনি কৰা নাই, অতি সোনকালে আপুনি ছেটিং কৰাই লওক। আৰু লগতে আপোনালোকক যিটো ক'ব খুজিছোঁ, আপোনাৰ মোবাইল নম্বৰটো আপোনাৰ খেলি মেলি হৈ আছে নেকি? যিসকলৰ মোবাইল নম্বৰত যদি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন হোৱা নাই, বা ৰেজিষ্ট্ৰেশ্যন কৰা বুলি আপোনাৰ মেছেজ যদি অহা নাই, বা আপুনি যদি মেছেজ পোৱা নাই, তেনেহ'লে আপুনি আজিয়ে যিটো যাওক আপোনাৰ DC অফিচত গৈ আপুনি যোগাযোগ কৰক। কি নম্বৰ আপোনালোকে দিছিলে সেই নম্বৰটো আপোনালোকে মনত কৰি সেই নম্বৰটো আপোনালোকে আপডেট কৰক। যদি আপডেট নকৰে, যিটো আপোনালোকৰ নাম হয়তো আপোনালোকৰ নাহিব পাৰে। তো সেইকাৰণে কৈছোঁ, যিসকলৰ সকলো ঠিকেই আছে, যদি কোনো প্ৰব্লেম নাই, তেনেহ'লে নতুন লিষ্ট এখন আহিব, যিহেতু সেই তালিকাখনত আপোনাৰ নাম আহিব, আৰু সেই তালিকাখনত নাম অহাৰ পিছতে আপুনি এই 10,000 টকা আপোনাৰ একাউণ্টত লাভ কৰিব। আৰু মুখ্যমন্ত্ৰীয়ে কৈছে অতি সোনকালে আপোনালোকক এই 10,000 টকা মুকলি কৰি দিব। কিন্তু যিসকলৰ একাউণ্ট সকলো ঠিকে থাকিব, যদি আপোনাৰ বেংক ছেটিং হওক, আধাৰ ছেটিং সকলো যেতিয়া আপোনাৰ ঠিকে থাকিব, তেতিয়া আপোনাৰ নিশ্চিত থাকক আপোনাৰ একাউণ্টত পইচা আপুনি নিশ্চয় লাভ কৰিব। আৰু 10,000 টকা আপোনালোকক কৈছে যে যিহেতু ব্যৱসায় কৰাৰ কাৰণে দিয়া হ'ব, এই 10,000 টকা আপোনালোকে সঠিক কামত ব্যৱহাৰ কৰিব লাগিব। কি কামত ব্যৱহাৰ কৰিব লাগিব সেই বিষয়ে আপোনালোকে জনায়, যিহেতু ফৰ্মত যিটো লিখিছে, তো তেনেকৈ আপোনালোকে যিটো এই ব্যৱসায় কৰিব লাগিব। আৰু নেক্সট আপোনালোক যিটো 25,000 টকা দিয়া হ'ব, এই ব্যৱসায়টো যদি আপুনি ভালকৈ কৰে, নেক্সট 25,000 টকা আপুনি লাভ কৰিব। তো অতিকৈ যিটো ভাল খবৰ। তো গাইজ, নেক্সট এটা খবৰ দিব বিচাৰিছোঁ, যিটো ক'ব খুজিছোঁ, অৰুণোদয় আঁচনিৰ যিটো ফৰ্ম, যিহেতু আজি আপোনালোকৰ লাষ্ট ডেট, যিটো পঞ্চায়ত গাঁও সভা, তো 28 তাৰিখ। তো 28 তাৰিখ যিসকলৰ গাঁৱত আপোনালোকৰ যদি অঞ্চলত যদি গাঁও সভা হৈ আছে, তেনেহ'লে আপুনি গাঁও সভাত যোগাযোগ কৰক। আপুনি তাতে যিহেতু যোগ হওক, তাতে গ'লে আপোনালোকৰ যিটো ফৰ্ম, ফৰ্ম যিটো দিয়া নহয়, আপোনালোকক যিহেতু যোগদান কৰিব কোৱা হৈছে, আপোনালোকৰ তাত যিহেতু সভাত উপস্থিত থাকিব কোৱা হৈছে, আপোনালোকৰ ডকুমেণ্টখিনি আপুনি লৈ যাব, ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, আৰু আপোনাৰ যিটো কৈছোঁ যে বেংক একাউণ্ট, সেই বস্তুখিনি আপোনালোকে আপোনাৰ যোগাৰ কৰি আপুনি ৰেডি কৰি আপোনাৰ অফিচত, যিটো অফিচত আপোনাৰ পঞ্চায়ত অফিচ, বা আপোনাৰ যিটো কিছুমান ফিল্ডত যিহেতু বহিছে, বা তেখেতসকলে ব্লকৰ মানুহ, তো আপোনালোকে তাতে গৈ আপোনালোকে সেই ডকুমেণ্টখিনি জমা কৰি দিয়ক। তেতিয়া আপোনালোকৰ যিটো অৰুণোদয় আঁচনিৰ বাবে আপুনি ফৰ্ম লাভ কৰিব। এই ডকুমেণ্টখিনি নিয়াৰ পিছতহে আপোনালোকক যিহেতু নতুনকৈ আপোনালোকক যদি এখন লিষ্ট ওলাব, সেই লিষ্টখনৰ মতে আপোনালোকক নাম চাই যিসকল যোগ্য হ'ব, সেই যোগ্য যিবিলাক বিবেচিত হ'ব, তো যোগ্যসকলক যোগ্য মহিলাসকলক অৰুণোদয় ফৰ্ম দিয়া হ'ব। তো এনেই যিহেতু অৰুণোদয় ফৰ্ম দিয়া নাই, তো বহুতে ফেক নিউজ বনাই আছে, অৰুণোদয় ফৰ্ম আহিছে বুলি, বা অৰুণোদয় যিটো ফৰ্ম
30 আহি গৈছে বা তেনেকৈ ফাইল কৰিব লাগে সেইবিলাক মিছা কথা যিটো অৰুণোদয় ফৰ্ম দিয়া হোৱা নাই কিন্তু ক'ৰবাত দিছে নেকি মই নাজানো কিন্তু আমাৰ এই অঞ্চলত যিটো দিয়া নাই যিসকলে পাইছে তো তেখেতসকলৰ যিবিলাক ফৰ্ম আছে আগৰে যিটো ফৰ্ম সেই ফৰ্মবিলাক যিটো আপোনালোকক দেখুৱাই আছে কিন্তু নতুন ফৰ্ম এতিয়ালৈকে দিয়া নাই নতুন ফৰ্ম পালে আপোনালোকে নিশ্চয় গম পাব আৰু নতুন ফৰ্ম কেনেকৈ দিয়া হ'ব আপোনালোকৰ যিটো আমাৰ অঞ্চলত ইয়াত কেনেকৈ লৈছে আপোনালোকক মই যিটো ক'ব খুজিছোঁ ইয়াত যিটো ডকুমেণ্ট লৈছে ডকুমেণ্ট লোৱাৰ পিছত আপোনালোকক যিটো ফৰ্ম দিয়া হ'ব মানে আপোনালোকৰ নাম আহিব সেই লিষ্ট এখন প্ৰকাশ কৰা হ'ব সেই লিষ্টখনত আপোনাৰ নাম আহিব সেই লিষ্ট মতে আপোনালোকে যিটো অৰুণোদয় ফৰ্ম লাভ কৰিব তো গাইজ নিশ্চয় বুজি পাইছে যিটো আপোনালোকক মই জনাইছোঁ আৰু ৰেচন কাৰ্ড থাকিলে হ'ব আপোনালোকে কোনো ইনকাম চাৰ্টিফিকেট দিব নালাগে যিহেতু মুখ্যমন্ত্ৰীয়ে যিটো আপোনালোকক জনাইছে ইতিমধ্যে আপোনালোকে কোনো ধৰণৰ মানে আপুনি ইনকাম চাৰ্টিফিকেট বিচাৰিব নালাগে আপুনি ইনকাম চাৰ্টিফিকেটৰ কাৰণে যিটো হাবাথুৰি খাব নালাগে আপোনাৰ যদি ৰেচন কাৰ্ডখন আছে তেনেহ'লে আপুনি লাভ কৰিব আৰু আপোনাৰ ঘৰত পৰিয়াল কেইজন আছে সেই কথাটো আপোনালোকে জানি ল'ব কিয়নো আপোনাৰ ঘৰত যদি 3খন 4খন যদি ৰেচন কাৰ্ড থাকে তেনেহ'লে কিন্তু আপুনি নাপায় আপোনালোকৰ ঘৰত এখন ৰেচন কাৰ্ডহে হ'ব লাগিব আৰু এখন ৰেচন কাৰ্ডত যিটো এজন হিতাধিকাৰী লাভ কৰিব অৰুণোদয় আঁচনি আৰু দুজন মহিলা যদি থাকে সেই ৰেচন কাৰ্ডত যদি ধৰি লওক আপোনাৰ শাহুমাৰ নামো আছে আপোনাৰ শাহুমাই যদি অৰুণোদয় আঁচনি লাভ কৰে বা আপোনাৰ বোৱাৰীকে যিহেতু এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে কিন্তু আপুনি সেই ভুলটো নকৰিব কিয়নো আপোনালোকৰ যদি শাহুমাই যদি অৰুণোদয় আঁচনি পাই আছে তেনেহ'লে তেখেতৰ নামটো যিটো কাট খাই যাব পাৰে তো তেখেতৰ অৰুণোদয় আঁচনিটো যিটো চলি থাকক বা আপুনি আবেদন কৰিব নালাগে কিন্তু আপোনালোকৰ যিটো ছেপাৰেটকৈ যদি আপুনি ৰেচন কাৰ্ড বনাই লয় বা আপুনি বেলেগকৈ থাকে তেনেহ'লে আপোনাৰ হ'ব পাৰে কিন্তু তেনেকুৱা আপোনালোকৰ হয় কিন্তু একেলগত থাকিলে যিহেতু আপোনালোকৰ নামটো তেনে ক্ষেত্ৰত আপুনি নাপাব পাৰে তো গাইজ নিশ্চয় বুজি পালে যিটো অৰুণোদয় আঁচনি সম্পৰ্কে যিটো আপোনালোকক মই জনালোঁ আৰু নেক্সট এটা খবৰ দিব বিচাৰিছোঁ আটাইতকৈ যিটো ভাল খবৰ কৃষকসকলৰ বাবে লাখ লাখ কৃষকৰ বাবে আহিছে ভাল খবৰ লাখ লাখ কৃষকৰ একাউণ্টত যিটো সোমাব 2000 টকা আপোনালোকৰ যিটো 19 নম্বৰ কিস্তি ৰিলিজ হ'বলৈ গৈ আছে আৰু বেছি দিন নাই আপোনালোকৰ যিহেতু যিবিলাক যাৱতীয় কাম আছে সেই কামখিনি আপুনি সম্পূৰ্ণ কৰক কামখিনি হৈছে আপোনালোকক যিটো কৈছে যে প্ৰধানমন্ত্ৰীগৰাকী যিটো আপোনালোকক কৈ আছে যিহেতু আগৰ পৰাই কৈছে আপোনাৰ KYC আপুনি সম্পূৰ্ণ কৰক আপুনি যদি KYC কৰা নাই আৰু আপুনি যদি আধাৰ ছেটিং কৰা নাই আপুনি যদি FTO প্ৰচেছ যদি আপোনাৰ নহয় আছে তো সেই বস্তুখিনি আপোনালোকে ক্লিয়াৰ কৰি লওক নিশ্চয় আপুনি PM কিষাণ আঁচনিৰ ধন লাভ কৰিব আৰু PM কিষাণ আঁচনিৰ যিটো আবেদন চলি আছে আপোনালোকে যদি আবেদন কৰিম বুলি ভাবে তেনেহ'লে আপুনি CSC চেণ্টাৰত যাওক CSC চেণ্টাৰত গৈ আপুনি আবেদন কৰিব পাৰিব নতুনকৈ ৰেজিষ্ট্ৰেশ্যন যদি কৰিম বুলি ভাবিছে তেনেহ'লে আপুনি CSC চেণ্টাৰৰ সৈতে আপুনি যোগাযোগ কৰক CSC চেণ্টাৰত যিটো ৰেজিষ্ট্ৰেশ্যন হৈ আছে আপোনালোকে নতুনকৈ আবেদন কৰিম বুলি ভাবিলে আপুনি আবেদন কৰিব পাৰিব আপোনাৰ মাটিৰ ডিটেইলছটো আপুনি লৈ যাব লগত আৰু আপোনালোকৰ আধাৰ যিটো আধাৰ লিংক থকা যিটো মোবাইল নম্বৰ আছে সেই নম্বৰটো আপুনি লৈ যাব নিশ্চয় আপোনালোকৰ যিটো KYC আৰু আপোনাৰ যিটো নতুন ৰেজিষ্ট্ৰেশ্যন আপুনি অতি সহজতে আপুনি কৰিব পাৰিব তো গাইজ নিশ্চয় বুজি পাইছে যিটো 19 নম্বৰ কিস্তি লোৱাৰ বেছি দিন নাই অতি সোনকালে আপোনালোকে 19 নম্বৰ কিস্তি লাভ কৰিব তাৰ আগতে আপুনি KYC কামখিনি সম্পূৰ্ণ কৰি লওক KYC কামখিনি যদি আপুনি সম্পূৰ্ণ নকৰে তেনে ক্ষেত্ৰত কিন্তু আপুনি যিটো PM কিষাণ আঁচনি ধন লাভ নকৰে তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে আৰু আপোনালোক জনাব বিচাৰিছোঁ PM কিষাণ আঁচনি 19 নম্বৰ কিস্তি যিটো জানুৱাৰী মাহত লাষ্টত নহয়তো আপুনি ফেব্ৰুৱাৰী মাহৰ যিটো প্ৰথমতে আপুনি লাভ কৰিব PM কিষাণ আঁচনিৰ ধন তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে তো আজিৰ ভিডিঅ'টো আপোনালোকক এইখিনি জনাব লগা আছিলে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু লগতে চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজিলৈ ইমানে জয় অসম